হরিনাম রক্ষে বৈকুণ্ঠ প্রকাশে প্রেময়মৃত রণদি শ্রীমন্ত শঙ্করে পারভামী দীনা শ্রীমন্ত শঙ্করে পারভামী দীনা মহে ব্রহ্মাণ্ড ও মহে ব্রহ্মাণ্ড গোবিন্দর প্রেম অমৃতর মহে সারি পুরুষার্থ তাহার সারি পুরুষার্থ
মহাপুৰুষ কৃপাল গুৰু শ্ৰীমন্ত শংকৰ গুৰুজনাৰ দুখানি অভয় চৰণত কোটি কোটি প্ৰণিপাত জনালোঁ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ দুখানি অভয় চৰণত কোটি কোটি প্ৰণিপাত জনালোঁ। আৰু শুৱালকুছিৰ শ্ৰী শ্ৰী ঈশ্বৰ বৰক্ষেত্ৰৰ চৈতন্যময় গুৰু আসনত কোটি কোটি দণ্ডৱত প্ৰণিপাত জনাই আপোনাৰ খবৰ দৰে সজ্জনসকল সন্মুখত বিৰাজমান হৈ আছে। ভক্তি স্বৰূপা আইসকল আৰু বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ সমস্ত মানুহসকলৰ প্ৰতি আপুনি ৰাখে কোটি কোটি প্ৰণাম। প্ৰথমতে আপোনালোকৰ প্ৰতি আমি অশেষ কৃতজ্ঞতাৰ সেৱা নিবেদন কৰিছোঁ। আমাৰ গোটেই সংগীত ভাগৱতৰ পৰিয়ালৰ তৰফৰ পৰা আমাৰ এইগৰাকী সংগীত শিল্পী বাদ্যশিল্পী আজি আমি ইয়াতে চতুৰ্থবাৰৰ কাৰণে আপোনাৰ খবৰ আমন্ত্ৰণ ৰক্ষা কৰি আজি ইয়াত উপস্থিত হৈছোঁ। প্ৰথম কথা, এইহেন যান্ত্ৰিক যুগত এইহেন ছ'চিয়েল মিডিয়াৰ ধামখুমীয়াৰ যুগত এই সত্ৰৰ যিসকল উদ্যোক্তা, এই অনুষ্ঠানৰ যিসকল উদ্যোক্তা, এই অনুষ্ঠানৰ যিসকল কাৰ্যকৰ্তা সেৱকসকল, আপোনালোকৰ মনত ইমান এটা সুন্দৰ ধনাত্মক ধাৰণাই যে পোষণ কৰিছে। আজি এই হোলী বুলি ক'লে যিটো উত্ৰাৱল পৰিৱেশ আজিৰ তাৰিখত মানুহৰ যি ধৰণৰ নিয়ন্ত্ৰণহীন পৰিৱেশ এটা, এনেকুৱা এটা সময়তো আপোনালোকে যে এটা এনেকুৱা শান্তিপূৰ্ণ আধ্যাত্মিক পৰিৱেশত এই অনুষ্ঠান বছৰে আয়োজন কৰি আহিছে, তাৰ কাৰণে আপোনালোকৰ এই প্ৰয়াস সমগ্ৰ অসমবাসীৰ কাৰণে আদৰ্শ হওক, এই প্ৰাৰ্থনা জনাই আপোনালোক সকলোকে পুনৰ কৃতজ্ঞতাৰ সঁচাকৈ আপোনালোক ধন্যবাদৰ পাত্ৰ। শুৱালকুছিৰ নিচিনা ধৰ্ম আৰু কৰ্ম সংস্কৃতিৰ সমন্বয়স্থলী, ইয়াৰ লোকে ইমান সুন্দৰকৈ ভাগৱত কথাৰ আয়োজন কৰি আজিৰ নিচিনা এটি পবিত্ৰ দিনত আপোনালোকৰ মন প্ৰাণ ভাগৱতৰ অমৃত ৰসেৰে বিধৌত কৰিবৰ কাৰণে যি প্ৰয়াস কৰি আহিছে, এই প্ৰয়াস সঁচাকৈ শলাগিবলগীয়া। ঈশ্বৰে আপোনালোকক আৰু শক্তি প্ৰদান কৰক, এইখিনি প্ৰাৰ্থনা কৰোঁ। মোৰ মহাপুৰুষ কৃপাল গুৰুজনাই শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ ফলত সংস্কৃতৰ পৰা আমাৰ নিজৰ ভাষালৈ অনুবাদ কৰিবলৈ যাওঁতে দ্বাদশ স্কন্ধৰ একেবাৰে শেষৰ ফালে ভাগৱত তাৎপৰ্যত ইমান সাৱলীল আৰু প্ৰাঞ্জলভাৱে এই কথা ক'লে যে আপোনালোকে ভাগৱত শ্ৰৱণ কৰিলে, ভাগৱত সম্পৰ্কে আপোনালোকে জানিলে, ভাগৱত সম্পৰ্কে আপোনালোকৰ মন মগজুত যি ধাৰণা হ'ল বা যিখিনি ধাৰণা আপোনালোকে পোষণ কৰিলে ভাগৱতৰ পৰা, সেই ধাৰণাখিনি আৰু সুদৃঢ় কৰিবৰ কাৰণে মহাপুৰুষে ক'লে যে জ্ঞান মাৰ্গ বা কৰ্ম মাৰ্গতকৈও ভক্তি মাৰ্গৰ যি সৰ্বশ্ৰেষ্ঠ পন্থা কীৰ্তন
শ্ৰৱণ কীৰ্তন ইয়াক আদৰ কৰিবলৈ কোৱা হয় কাৰণ পৰম নিৰ্মল জ্ঞান ভাগৱতৰ পৰা যে নিৰ্মল জ্ঞান আপোনাৰ জীৱনত প্ৰাপ্ত হ'ল সেই জ্ঞানখিনি যদি ভকতি বৰ্জিত হয় ভকতি বিহীন যদি হয় তেতিয়াহ'লে সেই জ্ঞানৰ দ্বাৰা ব্যক্তি কেতিয়াও সিদ্ধি হ'ব নোৱাৰে এই যে ভক্তিযুক্ত জ্ঞান ইয়াক প্ৰজ্ঞা বোলে সংস্কৃতত এখানে একটা আত্মব্যক্ত কৈছে যস্য নাস্তি স্বয়ং প্রজ্ঞা তস্য কিম করোতি শাস্ত্রম লোচনভ্যাম বিহীনস্য কিম করিষ্যতি দর্পণম যে যার প্রজ্ঞা নাই যার ভক্তিযুক্ত একটি অন্তঃকরণ সিদ্ধান্ত যার জীবনত নাই তেওঁ শাস্ত্র শুনিলেই যেনিবা তাৰ পৰা তেওঁ কি লাভ হ'ব শাস্ত্র তেওঁ কি কৰিব যেনেকে লোচনভ্যাম বিহীনস্য এজন চকু নথকা লোকক আইনাৰ যেনেকে কোনো প্ৰয়োজন নাই ঠিক তেনেকে ভক্তিহীনজনৰ কাৰণেও কোনো শাস্ত্ৰৰ প্ৰয়োজন নাই কি কৰিব কাৰণ তেওঁ ভক্তি নাই কাৰণে গতিকে আপোনালোকৰ ভিতৰত সুপ্ত হৈ থকা ভক্তিক জাগ্ৰত কৰিবৰ কাৰণে একমাত্ৰ শাস্ত্ৰখনেই হ'ল বৈকুণ্ঠৰ মহাভাৰত শাস্ত্ৰ সেইকাৰণে কৈছে আর সর্বোত্তম যিটো কর্ম কৃষ্ণ মনৰ বিনা আর কিয় হয় সকলে নিন্দিত সকাম কর্ম দেখা হইব সর্বোত্তম কর্ম জীবনের আপনার সর্বশ্রেষ্ঠ কর্মটোৱে হ'ল ভগৱানৰ ওচৰত সমৰ্পিত কৰা ভগৱানৰ চৰণ সেৱা কৰাটোৱে জীৱনৰ সৰ্বশ্ৰেষ্ঠ কৰ্ম বাকী আপোনাৰ জীৱনত যিমান কৰ্ম হয় সেই কৰ্মসমূহ সৰ্বশ্ৰেষ্ঠ কৰ্ম বুলি ধৰা হোৱা নাই দৈৱকী পুত্ৰৰ পদসেৱা কৰ্ম একো এৰি মানে জগতত একমাত্ৰ এইটোৱেই কৰ্ম বাকীবিলাক চব অকৰ্ম বুলি ধৰা আছে গতিকে এই কৰ্মটোকে জীৱনৰ সৰ্বশ্ৰেষ্ঠ কৰ্ম বুলি ধৰা আছে আৰু এই কৰ্মটো কিন্তু কৃষ্ণতে অৰ্পণ কৰিব লাগিব যদি নকৰে তেতিয়াহ'লে সকলোতে বিফল হ'ব গতিকে নিন্দিত সকাম যিবিলাক কৰ্ম জীৱনত কৰে তাৰ কি কথা কওঁ ভকতিৰ বল চাওঁ কি বল দেখাইছে আর বর্ণাশ্রম ধর্ম যত তপস্যাশ্রয়ে যত আর কিন্তু একো নাহি পুরুষার্থ সম্পত্তি কীর্তির অর্থে করে নিশা পরিশ্রম শুনা কমিটো পরমার্থ সম্পত্তি যথেষ্ট কৃতিত্ব অৰ্জিবৰ কাৰণে যদি মানুহে ভগৱান সেৱা কৰিবলৈ লয় তেতিয়াহ'লে ইয়াৰ পৰমাৰ্থিক বিষয় বিচাৰ একো নাথাকে যথেষ্ট কৃতিত্ব ভগৱানে আপোনাক দিব আপোনাক সম্পত্তি ভগৱানে দিব এই সম্পত্তি কেনেকৈ ভোগ কৰিব লাগে তাৰ মানসিকতা ভগৱানৰ পৰা বিচাৰ যে ভগৱান মোক যে আপুনি সম্পত্তিবিলাক দিছে ইয়াৰ ইউটিলাইজটো মই কেনেকুৱা কৰিম প্ৰপাৰ ইউটিলাইজ সঠিক ব্যৱহাৰ কৰাৰ মোক মানসিকতাটো নিদিয়া সম্পত্তিটো নাই তাৰ চবৰে আছে কম বেছি পৰিমাণে কিন্তু সেই সম্পত্তিখিনি প্ৰপাৰ ইউটিলাইজ কি কৰিব সঠিক ব্যৱহাৰ কেনেকৈ কৰিব তাৰ কাৰণে যদি এটা মানসিকতা নাথাকে তেতিয়াহ'লে সেই সম্পত্তি কৃতিয়ে তেওঁৰ জীৱনত একো কৰিব নোৱাৰে বহুত মানুহে সম্পত্তিক লৈ পেলাই ভ্ৰমণ কৰি থাকে যথেষ্ট কৃতিত্ব লৈ পেলাই অহংকাৰী হৈ থাকে কিন্তু সেই যথেষ্ট কৃতিত্ব তেওঁৰ জীৱনৰ গতি সাধন কৰিব নোৱাৰে যথেষ্ট কৃতিত্ব সম্পত্তি থকাৰ পিছতো কোনোবা ব্যক্তি যদি বিনয়ী হয় তেতিয়া তেওঁৰ জীৱনত সুখ পাব সেইকাৰণে কৈছে যে
विद्या ददाति विनयम विनय धनम आत्मति धन धर्म तत् सुखम विद्या विद्या মানে মায়া বিহীনভাৱে যিটো জ্ঞান পাওঁ তাক বিদ্যা বোলে মায়া যুক্ত বিদ্যাবিলাকক অবিদ্যা বোলে মনত ৰাখিব ইয়াত এই বিদ্যাৰ কথা আছে এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা ইয়াত কোৱা নাই এজন ব্যক্তি বিদ্যাজনীভাৱে তেওঁ কিমান অৰ্হতা সম্পন্ন আশ্ৰয় বিচাৰ নকৰে কিন্তু তেওঁ জ্ঞানী কিমান আশ্ৰয় বিচাৰ কৰিব সেইকাৰণে কৈছে যে সেই বিদ্যা সা বিদ্যা ইয়া বিমুক্তে সংস্কৃতত কৈছে সা বিদ্যা ইয়া বিমুক্তে সেই বিদ্যা যি বিদ্যা আপোনাক মুক্ত কৰিব পাৰে কিন্তু এনেকুৱা বিদ্যা আপুনি জীৱনত অৰ্জন কৰিলে যি বিদ্যা আপোনাক দিনে দিনে কেৱল বান্ধিছে আৰু বান্ধিছে তেতিয়াহ'লে সেই বিদ্যা সা বিদ্যা ইয়া বিমুক্তে হ'ব নোৱাৰে গতিকে সেই বিদ্যা যি বিদ্যাই আপোনাক বিনয় প্ৰদান কৰিব আপুনি বিনম্ৰ হ'বলৈ শিকিব নিৰহংকাৰী হ'বলৈ শিকিব নিৰ্মৎসৰণ হ'বলৈ শিকিব সেই বিদ্যাই আপোনাক ধন তেনেকুৱা অৱস্থাৰে যিবিলাকে ধন উপাৰ্জন কৰে সেই ধনে মানুহক ধৰ্মলৈকে লৈ যায় আৰু তেনেকুৱা ধাৰ্মিক ব্যক্তি খুব জীৱনত প্ৰাপ্ত গতিকে তাৰ কাৰণে মন শুদ্ধ কৰিব লাগিব আৰু মন শুদ্ধ কৰাৰ উপায় এটাই সেইটো হ'ল ৰাম নাম ৰাম নাম হৰি নাম হৰি ই কাম কৰিলো আমি ৰাম ই কাম কৰিলো
শ্রবণ কীর্তন করে কান্ত জীবা শুনতে সাদরে ও এতে কৃষ্ণর পদ পদ্মপা করিয়া ও শিরকালতে ফল এনেতো শাস্ত্ৰত ফলৰ বাঞ্ছা কৰিবলৈ কোৱা নাই কৰ্মেন্দ্ৰ বাধি কৰস্তে মা ফলেষু কদাচন তুমি কৰ্ম কৰি যোৱা ফলৰ বাঞ্ছা নকৰিবা এইটো ভগৱানে কৈছে ভাল কৰ্ম কৰিলে তেওঁ ভাল ফল পাব আৰু বেয়া কৰ্ম কৰিলে তেওঁ বেয়া ফল পাব কবিৰ দাসে কৈছে जो जैसा कर्म करेगा उसको वैसा ही फल देगा भगवान ये गीता का গতিকে আপুনি মই চিন্তা কৰিবই নালাগে আপোনাৰ চকুৰ আগত যদি কোনোবাই অপকৰ্ম সাধন কৰিছে আপুনি একো চিন্তা কৰিব নালাগে তাৰ ফল উভতি তেওঁ পাব আপোনাৰ জীৱনত দৃঢ় সংকল্প আপুনি লওক যে মোৰ জীৱনত হে ভগৱান তুমি মোক এনেকুৱা শুদ্ধ গতি দিয়া যাতে এই শৰীৰটোৰ দ্বাৰা কোনো জীৱৰ অপকাৰ হ'ব পৰা এটা কৰ্ম যাতে এই হাত দুখনেৰে সম্পাদিত নহয় যদি তোৰ দাঁত শুনি কেউ নাচে রবীন্দ্রনাথ ঠাকুরের যদি তোর দাঁত শুনি কেউ নাচে প্রশ্ন করেছে প্রশ্নটা কি জানে পথ কি বাস দ্বিতীয় প্রশ্ন আর বক্রটি ধর্ম যুধিষ্ঠির উত্তর দিচ্ছে মহাজন যেন কথা স্বপন্থা মহাজন যেফালে যায় সেইটোৱে ৰাস্তা এইফালে যাবা এতিয়া মহাজন মানে দুটা বহুত মানুহৰ সমষ্টিকো মহাজন বোলে আৰু মানসিকতাৰ মহান জনকো মহাজন বোলে কিন্তু শাস্ত্ৰই বিচাৰ কৰিছে যদি বহুত মানুহ লগ লাগি ভুল পথেৰে গৈ আছে আৰু এজন শুদ্ধৱতী মানুহে অকলে শুদ্ধ পথেৰে গৈ আছে বুলি আপুনি যদি বিচাৰ কৰিছে তেতিয়াহ'লে আপুনি বহুত মানুহৰ পিছত নগ'লেও সেই এজন ব্যক্তিয়ে আপোনাক সৎ মাৰ্গত প্ৰদান কৰিব মহন্ত আমি যে কওঁ যেতিয়া আমি সতৰাধিকাৰ হোৱাৰ পিছত আমাক নামৰ পিছত ৰাইজে মহন্ত দিলে ভয়ে লাগে মহন্ত বুলি ক'বৰ কাৰণে কাৰণ মহন্ত হোৱাটো ইমান সহজ নহয় আমাৰ জীৱনত আমি মহন্ত হ'ব পাৰিম নে নোৱাৰিম এতিয়াও সন্দেহ আছে মহাপুৰুষ মাধৱদেৱে স্পষ্ট কৰিছে কৃষ্ণ পদ মাত্ৰ সেৱা কৰে আপোনালোকে হিচাপ কৰি যাব কি কি কৈছে এক কৃষ্ণ পদ মাত্ৰ সেৱা বেদ ব্যৱহাৰ কৃষ্ণ
কৃষ্ণ পদ সেৱা সুখমনে কৰে অনুভৱ সৰ্বক্ষণে প্ৰতিটো মুহূৰ্তত কৃষ্ণ শৰণ সেৱাৰ সুখ অনুভৱ কৰে। এই চাৰিটা ইহাতে মহন্ত বুলিয়ে সিদ্ধান্ত। যদি এই চাৰিটা কেটেগৰীত কোনোবা পৰিছে, তেওঁ যি জাতত জন্মগ্ৰহণ নকৰক কিয়, তেওঁ যি দেশত জন্মগ্ৰহণ নকৰক কিয়, তেওঁ যিয়ে নকৰক কিয়, তেওঁকে মহন্ত বুলি আপুনি সেৱা কৰিব পাৰে। তেওঁৰ পদধূলি আপুনি কিবা অভিষেক কৰিব পাৰিব। তেওঁক আসনে বসনে পাদ্য অৰ্থে মাতি আনি তেওঁৰ শ্ৰীমুখে আপুনি ভগৱত কথা শ্ৰৱণ কৰিব পাৰিব, অন্যথা নোৱাৰে, অধিকাৰ নাই। প্ৰভুসকল একেগৰাকী মাতৃয়ে দুটা সন্তান জন্ম দিয়ে, কিন্তু দুটা সন্তানে চৰিত্ৰগতভাৱে বেলেগ বেলেগ হ'ব পাৰে। ইয়াৰ মূল কাৰণ কি যে মানুহে গতিটো নিজে সাধন কৰে, সেইটো বিধিৰ বিধান বুলি কয়। কিহৰ কাৰণে কয় যে প্ৰাৰব্ধ কৰ্মত আপুনি যি আৰ্জিছে ইজনক আপুনি ভোগ কৰিব লাগিব। আমাৰ মানে খুব প্ৰসিদ্ধ কামতকৈ লোকগীত এটা আছে, ই বিধিকে বিধাতা ও হৰি কোনো থাকে মহাপুৰুষে, কোনো থাকে মহাপুৰুষে, কোনো থাকে অন্ধপুৰুষে, কোনো থাকে পৰি গছৰ তলে, এই বিধিকে
মাতৃ দুটা সন্তান জন্ম দিলে দুগৰাকী সন্তানে বেলেগ বেলেগ হ'ল কিন্তু সেইবুলি পিতৃ মাতৃয়ে কাৰোবাক অৱহেলা কৰিব পাৰিব জানো মাতৃবিলাকৰ হৃদয় কি দুষ্ট হ'লেও মোৰ বেটা আৰু শান্ত হ'লেও মোৰে সন্তান গতিকে এগৰাকী মাতৃ প্ৰভুসকল পৃথিৱীত একদম চূড়ান্ত সত্য বস্তুটো ঈশ্বৰৰ লগত সমগ্ৰ হিচাপে ধৰা হয় এগৰাকী জননী জন্মভূমি সেইকাৰণে প্ৰভু ৰামচন্দ্ৰই উদাৰভাৱে কৈছিল যেতিয়া লক্ষ্মণে তেওঁক কৈছিল যে দাদা তুমিতো নিজ হাতে লংকা বিজয় কৰিলা তোমাকতো বনবাস দিছে আয় কৈকে গতিকে তুমি লংকাৰ ৰজা হৈ থকা আৰু মই তোমাৰ দাস হৈ থাকিম এই স্বৰ্ণময় লংকাত তুমি প্ৰতাপী ৰজা হিচাপে থাকা ৰামচন্দ্ৰই কৈছিল একদম আজিও এই বাক্য সমগ্ৰ পৃথিৱী জুৰি পৰিব্যাপ্ত হৈ আছে উপি স্বৰ্ণময়ী লংকা নমে লক্ষ্মণ ৰোচতে জননী জন্মভূমি স্বসৰ্গাত বিদৰিছ যদিও লংকাখন স্বৰ্ণময়ী হে লক্ষ্মণ ইয়াৰ প্ৰতি মোৰ কিঞ্চিত ৰুচি নাই কাৰণ কিয় মোৰ জননী মোৰ আই মোৰ জন্মদাত্ৰী আৰু মোৰ জন্মভূমি য'ত সেয়াই মোৰ কাৰণে উত্তম স্থান অৰ্থাৎ জননী জন্মভূমি স্বৰ্গতকৈ উত্তম স্বৰ্গাত বিদৰিছ স্বৰ্গতকৈও গৰি অতি উত্তম কিন্তু আজিৰ সন্তান সন্ততিয়ে সকলোবিলাকে নহয় বাৰু মই সকলোকে কোৱা নাই পৃথিৱীত এতিয়াও বহুত এনেকুৱা সৎ সন্তান পিতৃ মাতৃক জন্ম দিছে যি সন্তানে পিতৃ মাতৃক ভগৱানৰ সমকক্ষ সেৱা কৰে এতিয়াও আছে মোৰ জীৱনত মোৰ প্ৰাপ্ত হৈছে মই লগ পাইছো সান্নিধ্য পাইছো তেওঁলোকৰ আৰু তেনেকুৱা সতী সন্ততি যদি দেখা পাওঁ বয়সত ডাঙৰ যিহেতু মানত ডাঙৰ যিহেতু ইহঁতৰ চৰণ চুই সেৱা কৰিবলৈ আমাক নিদিয়ে কিন্তু মই অন্তৰেৰে সেইবিলাক সন্তানৰ চৰণ দুখন চাই অন্তঃকৰণে সেৱা জনাই ধন্য হে বাচা কোন মাতৃয়ে তোমাক জন্ম দিছে কোন পিতৃয়ে তোমাক জন্ম দিছে সেইকাৰণে অন্তঃকৰণে তেনেকুৱা ল'ৰা ছোৱালী যদি পৃথিৱীত তেনেকুৱা কোনো সন্তান যদি আছে যি নিজৰ নতুনী মাতৃ আৰু পিতৃৰ সেৱাত নিজৰ জীৱন উৎসৰ্গা কৰিছে তেনেকুৱা সন্তান সন্ততিৰ প্ৰতি অশ্ৰুত প্ৰভুসকল পৃথিৱীত এই যে আমিবিলাকে বিজ্ঞান প্ৰযুক্তিত গীজ গীজাই আছে আজিৰ পৃথিৱী ধন টকা পইচা শিক্ষা দীক্ষাই গীজ গীজাই আছে নহয় এই ধনৰ মিনাৰ এই শিক্ষাৰ মিনাৰ খুব ইতিকিং কৰি আছে বৃদ্ধাশ্ৰমবিলাক খুব তাচ্ছিল্য কৰি আছে আচলতে সেই শিক্ষাৰ কোনো মূল্যই নাই যি শিক্ষিত মানুহে নিজৰ পিতৃ মাতৃক পোহপাল দিব নোৱাৰি পেলাই বৃদ্ধাশ্ৰমত থয় তেওঁৰ শিক্ষা মই ভাবো এই শিক্ষাৰ কোনো মূল্যই নাই তেওঁ শিক্ষিত মানুহ নহয় হ'বই নোৱাৰে মোৰ আই যিগৰাকী আয়ে মোক 10 মাহ 10 দিন গৰ্ভধাৰণ কৰি জন্ম দিছে যি পিতৃয়ে জন্মৰ দিনাই যেতিয়া কোলাত তুলি দিলে এইটো আপোনাৰ সন্তান সেইদিন ধৰি পিতৃয়ে মোৰ কাৰণে কি কৰা নাই নিজে নাখায় মোৰ কাৰণে আনিছে নিজে নিপিন্ধিও মোৰ পিন্ধাইছে নিজৰ ক্ষুদ্ৰ স্বাৰ্থক জলাঞ্জলি দিছে নিজৰ ইচ্ছাবিলাকক মাৰি পেলাইছে বহু পিতৃ আছে যিবিলাক বহুত সম্পত্তিশালী প্ৰভাৱশালী পিতৃ তেওঁলোকৰ কথা বেলেগ আমাৰ নিচিনা যিবিলাক মধ্যম বৰ্গৰ লোক আছে আমাৰ পিতৃয়ে আমাৰ কাৰণে কিমান ত্যাগ কৰিছে আমি আজি অনুভৱ কৰিলে চকু পাই কিমান কষ্ট কৰিছে মোৰ দেউতা এগৰাকী সৈনিক আছিল দুখন যুদ্ধত তেওঁ অৱতীৰ্ণ হৈছিলে ঘৰত আহি কৈছিলে আমাৰ যে বাবা মই গুলিৰ আগত থিয় হৈ তহঁতৰ কাৰণে উপাৰ্জন কৰি লৈ আহিছো গতিকে জীৱনত অসৎ মানুহ নহবি তেতিয়া এই ধনৰ মূল্য আছে তোৰ দেউতাৰে উপাৰ্জন কৰি অহা এই ধন ইয়াত এটকাও কোনো 2 নম্বৰী কৰি ৰখা পইচা কামটো লুটি পুতি আমি অনা পইচা নহয়
ক্ষতি নকৰোঁ। আমাক দেউতাই কোলাত লৈ লৈ খুব মৰমৰ হাত বোলাই বোলাই এইবিলাক কথা আমাক কৈছে। তেতিয়া আমি এইবিলাক কথা ইমান সৰুতে মন কৰা নাছিলোঁ। এতিয়া নিজে যেতিয়া পিতৃ হ'লো তেতিয়া অনুভৱ হয় যে পিতৃ হোৱাটো কিমান ত্যাগৰ প্ৰতি। এজন পিতৃ ইমান সহজে পিতৃ হ'ব নোৱাৰে। শাস্ত্ৰই ইয়াকো কৈ থৈ দিছে কিন্তু যে যদি হিৰণ্যকশিপুৰ দৰে পিতৃ হয় তেতিয়াহ'লে তেনেকুৱা পিতৃক গুৰুত্ব দিবলগীয়া নাই। যদি ৰাৱণৰ দৰে জ্যেষ্ঠ ভাতৃ হয় তেতিয়াহ'লে তেনেকুৱা জ্যেষ্ঠ ভাতৃক গুৰুত্ব দিবলগীয়া নাই। শুক্ৰাচাৰ্যৰ দৰে যদি গুৰু হয় তেনেকুৱা গুৰুৰ কথা শুনিবলগীয়া নাই। শাস্ত্ৰই এই কথা কিন্তু সাধাৰণতে হিৰণ্যকশিপুৰ দৰে পিতৃ পৃথিৱীত নাই, খুব কম আছে যদি কৰবাত। কিন্তু সকলো পিতৃয়ে নিজৰ ত্যাগ সকলো নিজৰ সন্তানৰ কাৰণে কৰে। সেইকাৰণে প্ৰতিগৰাকী সন্তান সন্ততি এইখন বিশ্ববিদ্যালয়ৰ মজিয়াৰ পৰা, কোনখন বিশ্ববিদ্যালয়? মহাপুৰুষ গুৰুজনে আজিৰ পৰা 500 বছৰ আগতে প্ৰতিষ্ঠা কৰি থৈ যোৱা মহাপুৰুষীয় ধৰ্মক্ষেত্ৰ ভাগৱত বিশ্ববিদ্যালয়। এইখন বিশ্ববিদ্যালয়ৰ পৰা এই শিক্ষা দিয়া হৈছে যে পিতৃ মাতৃ মানে কি পিতৃদেৱ ভৱ, মাতৃদেৱ ভৱ, আচাৰ্য দেৱ ভৱ, অতিথি দেৱ ভৱ। যেতিয়া গুৰুকুলৰ পৰা ওলাই যায় গুৰুৱে এইকেইটা উপদেশ দিয়ে। কেইটামান উপদেশ দিয়ে। আজিকালিতো গুৰুকুল নাই, আগতে গুৰুকুলৰ পৰা ওলাই গ'লে এইকেইটা উপদেশ দিছিল যে শুনা, অন্নম ন নিন্দা, অন্নম বহু পূৰ্ব তুমি অন্নক নিন্দা নকৰিবা, অন্ন বঢ়াবৰ কাৰণে তুমি ব্ৰত কৰিবা। পিতৃদেৱ ভৱ, পিতৃ দেৱতা সম, ঈশ্বৰ সম, মাতৃদেৱ ঈশ্বৰ সম, আচাৰ্যসকল দেৱতা সম আৰু অতিথিসকল দেৱতা। এই কৃষ্ণ স্মৰণে পাৰ প্ৰথমে পাতে হৰি কীৰ্তনৰ ফল কৈ আছে। আমি ফল নিবিচাৰো কিন্তু তথাপি ভগৱানে দিছে, আপোনালোকে লৈ ল'ব ফলবিলাক হৰিনাম কীৰ্তন কৰি। কি কৈছে? আর কৃষ্ণ স্মরণে তার প্রথমে পাতক নাতে, কৃষ্ণ পরমে নিষ্ঠ বুদ্ধি, আর পরম ভক্তি জ্ঞান বৈরাগ্য প্ৰথমতে আপোনাৰ যিমান পাপ আছে পাপবিলাক নাশ হ'ব হৰিনাম হ'লে। দ্বিতীয়তে কৃষ্ণৰ প্ৰতি নিষ্ঠ বুদ্ধি, মানে কৃষ্ণৰ প্ৰতি একাগ্ৰতা, বিশ্বাস, দৃঢ়তা আপোনাক নাম সংকীৰ্তনে আনে। তাৰপিছত পৰম ভক্তি জ্ঞান বৈৰাগ্য লগ দিব আপোনাক, জ্ঞান বৈৰাগ্য আপোনাক লগ দিব আৰু চিত্ত শুদ্ধি হ'ব, আতিশয় শুদ্ধি হ'ব। সুন্দৰ। প্ৰভুকে মানুহক দৃঢ়তা আনিবৰ কাৰণে এই বস্তুটোৰ প্ৰয়োজন আছে। ছত্ৰপতি শিৱাজী মহাৰাজৰ গুৰু স্বামী সামৰ্থ্য গুৰু স্বামী ৰামচন্দ্ৰ দাস, তেখেতে তেওঁৰ শিষ্য ছত্ৰপতি শিৱাজীক তেওঁৰ দৃঢ়তা আনিবৰ কাৰণে তেওঁ ৰাম মন্ত্ৰ, ত্ৰয়োদশী এটা মন্ত্ৰ যাক বিজয় মহামন্ত্ৰ বুলি কয়, সমগ্ৰ ভাৰত সেইটো তেওঁ সাধনাত সিদ্ধ কৰি নিজে লক্ষ লক্ষবাৰ সেই নাম জপ কৰি পেলাই তেওঁ প্ৰদান কৰিছে যে তুমি জপ কৰা।
এই নাম সংকীৰ্তন কৰোঁতে কৰোঁতে ছত্ৰপতি শিৱাজী মহাৰাজৰ এই দৃঢ়তা আহি গৈছে আৰু তেওঁ জগতৰ কল্যাণৰ কাৰণে প্ৰজাৰ কল্যাণৰ কাৰণে তেওঁ জীৱনত প্ৰচাৰ কৰিছে কি আছিল সেই প্ৰয়োজন কৰি মন্ত্ৰ আপোনালোকো গাব পাৰে শ্ৰী ৰাম জয় ৰাম জয় राम नाम कृष्ण नामे अपनार मन समस्त कलुषता दूर करी कृष्ण प्रति निष्ठ बुद्धि आनी सी चित्तरे अपना दृढ़ व्यक्ति हिसाबे अपना निर्माण কৰিব পাৰে हे राम नाমৰ महात्म्य ইয়াত কেকানে কৈছে তাতকে ডাঙৰ কথা কি জানে আপোনাৰ যে চিত্ত সেই মলিন মনক শুদ্ধ চিত্তলৈকে তেওঁ পৰিৱৰ্তন কৰিব পাৰে মনটো বহুত চঞ্চল মন মলিন মন বিলাক কি না হয় পৃথিৱী কৈ থাকোঁতে হাত মহলীয়া বিল্ডিং বান্ধি একদম ওপৰৰ তলত কৈ থাকে এক ছেকেণ্ড নালাগে এইখিনি কথা হয় কিন্তু এই কামটো আশা ৰূপ দিবৰ কাৰণে কিন্তু বহুত সময় প্ৰয়োজন সামৰ্থ্যৰ প্ৰয়োজন আছে সেইকাৰণে এপিজে আব্দুল কালামে কৈছিল বোলে তোমালোকে জাগি সপোন দেখিবলৈ আৰম্ভ কৰা শুই সপোন দেখিলে নহ'ব শুই সপোন দেখাবলৈ একো কাম নাই সপোনৰ নিজে যেন হাততে আহে সপোনতে বহুত কথা পালোঁ ৰাতিপুৱা শুই উঠি একো পকেটত কিন্তু যিবিলাকে জাগি জাগি সপোন দেখে সজাগ হৈ মানুহবিলাকৰ সজাগতাৰ অভাৱ আছে বহুত মানুহ আমি এতিয়া নাজানো আমি এনেকুৱা গভীৰ নিদ্ৰা সেইকাৰণে মহাপুৰুষে লিখিছে ব্ৰহ্মায়াদি কৰি জীৱ
আপুনি যিদিনাখন নিজক অনুসন্ধান কৰিব, নিজক চাব, সিদিনাখন আপুনি উপলব্ধি কৰিব যে আপুনি কোন দৰাচলতে, আপোনাৰ কাম কি, এইখন জগতলৈ আপুনি কিয় আহিছে। সিদিনাখন আপোনাৰ কৰ্ম নিৰ্ধাৰণ হ'ব, আপোনাৰ গতি নিৰ্ধাৰণ হ'ব, আৰু সিদিনাখন আপুনি এগৰাকী সৎগুৰুৰ আশ্ৰয় অভাৱ অনুভৱ কৰিব যে মোক এগৰাকী গুৰু লাগে। গুৰুবিহীন মন্ত্ৰ, ফাঁকিবিহীন গান। কাৰণ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম, গুৰুসকল সাক্ষাৎ পৰম ব্ৰহ্ম, ঈশ্বৰ তেওঁ। গতিকে ঈশ্বৰ ভক্তি গুৰুসকলৰ শ্ৰীচৰণত নিজক সমৰ্পিত কৰি ভগৱান শ্ৰীকৃষ্ণ দুখানে অৱশ্যৰণত গুৰুৰ নিৰ্দেশত শৰণাপন্ন হোৱা জীৱই কেতিয়াও পিছলৈ উভতি চাব নালাগে। তেওঁৰ জীৱনত যি প্ৰাপ্তি হৈছে সেয়া ভগৱানৰ দ্বাৰা প্ৰাপ্তি বুলি তেওঁ মান্য নকৰে। সেইকাৰণে আপোনাৰ কি কয়, মীৰাবাই গৰাকীটো ৰাজকীয় পৰিয়ালৰ আছিলে, কিন্তু যদি সন্যাসী দুজনমান আহি যায়, বাও যদি দুজনমান আহি যায়, তেওঁলোকৰ লগত কীৰ্তন কৰি গুচি গ'ল। ভগৱানৰ মূৰ্তিটোকে হৃদয়ত সাৱটি, এইটোকে জীৱনৰ সৰ্বশ্ৰেষ্ঠ বুলি মানি তেওঁ জীৱনৰ সকলো পৰিত্যাগ কৰিলে। ধন, জন, ঐশ্বৰ্য, শক্তি, সামৰ্থ্য চব পৰিত্যাগ কৰিলে। পৰিত্যাগ কৰি তেওঁ চিৰদিনৰ কাৰণে ভগৱানৰ হৈ গুচি গ'ল। সেইকাৰণে মীৰাৰ নিচিনা অনেক সেই সময়ৰ বা আজিও অনেক সমৃদ্ধিশালী ঘৰৰ বোৱাৰী থকাৰ পিছতো মীৰাৰ নাম যিটো আজি ভাগৱতত পঢ়ি আমি ল'বলগীয়া আছে। তেওঁৰ জীৱনৰ কৰ্মই ইয়াত নিৰ্ধাৰণ কৰিছে। যি কৰ্ম আপুনি কৰিব সেইটোহে আপোনাৰ চৰিত্ৰত ফল উঠিব। আপোনাৰ মনৰ ভিতৰত যিখিনি কথা আছে সেইখিনি প্ৰকাশিত হ'বই, তাক কোনো বাধা দিব নোৱাৰে। সেইকাৰণে মীৰাক যেতিয়া সোধা হৈছিল যে তুমি কি পাইছা, নাখায় নলয় দিন ৰাত পদৰে পদৰে ঘূৰি ফুৰিছে, কেৱল কৃষ্ণ নাম লৰিলে, ৰাম নাম লৰিলে, তেতিয়া মীৰাই কৈছিল বস্তু অমূলিকা দি মোৰ সদগুৰু, বস্তু অমূলিকা দি মোৰ সদগুৰু, কৃপা করো আপনার আয়ু জীবনে রাম রতন
राम नाम श्रेष्ठ धन राम नाम क्या श्रेष्ठ धन है महापुरुष এখানে বর্গীটা খুব দুনিয়াকে লিখিছে नामे परम धन सिंत मोर भाई नामे परम
সুগন্ধিযুক্ত হ'ব আৰু শৰীৰ ভাল হ'ব। তেওঁ কি কৰিলে কেইদিনমান ঘূৰি ঘূৰি লগাল, তাৰপিছত চিন্তা কৰিলে এতিয়াতো ইমান ঘূৰি থাকিলে, সেইকাৰণে সেই চন্দনৰ কাঠখিনি পুৰিলে, পুৰি চাই কিনি এটা টেমাত ভৰাই দিলে। ৰাতিপুৱা ৰাতিপুৱা সেই চাইখিনি একে কথা ঘূৰি থকাতকে এইটো পুৰা হৈ গ'ল। গতিকে যেতিয়া অযোগ্যজনৰ হাতত, অপাত্ৰৰ হাতত যেতিয়া ভাল বস্তু পৰে তেতিয়া তাৰ মন নাই। সেইকাৰণে কৈছে যে বিষয়ক আচক লাগি মানি প্ৰতিকা আহে। সেইকাৰণে এজন শিষ্য আধ্যাত্মিক জ্ঞান পৰিপক্ক হ'লে চাবৰ কাৰণে গুৰুৱে তেওঁক মূল্যৱান ৰত্ন এটা বজাৰত বিক্ৰী কৰিবলৈ যোৱা, বিক্ৰী কৰিবা, কিন্তু তুমি তাকো বিক্ৰী নকৰিবা, দামটো নিৰ্ণয় কৰি ৰাখিবা। সেইকাৰণে তুমি প্ৰথম দিন বজাৰত গ'ল, গৈ এই শাক পাচলি বিক্ৰী কৰা দোকানী এটা ক'লে যে এইটো মই বিক্ৰী কৰিম, তেওঁ ভাবি চাৰি পালাত বিক্ৰী চালে, কৈছে মোৰ এনেও সেই 200 গ্ৰামৰ ডলাৰটো নাই, এইটো মোৰ ডলাৰ এটা হ'ব, গতিকে কিমান 10 টকা এটা দিব পাৰে বোলে দিয়ে। মোৰ আগত আহিছিল যে মই এজন পাচলিৰ দোকান এটালৈ গৈছিলোঁ, এইটোত এই পাথৰটো 10 টকা আছে, কাইলৈ বেলেগ নিজৰ নিজৰ প্ৰয়োজন অনুসাৰে তাক মূল্যাংকন কৰিছে। কিন্তু এদিন যেতিয়া তেওঁ এখন সোণৰ অলংকাৰৰ দোকানত গৈ সোমায়, তেতিয়া সোণালী এইটো দেখি কৈছে ক'ত পাৰে, কেই লাখ টকা লাগিব মোক লাগে, কিমান দিব কিমান লাভ দিয়ক, আকৌ গুৰুত আহি যে আমি বিলাকে এনেহেন এটা মনুষ্য জন্ম যাক দেৱৰ দুৰ্লভ বুলি কয়, ব্ৰহ্মাই যাক বাঞ্ছা কৰে মনুষ্য হ'বৰ কাৰণে, এনেকুৱা এটা সুন্দৰ মনুষ্য কৰি প্ৰাপ্তিৰ পিছতো আমি বিষয় সুখৰ কাৰণে এই মানে কাঞ্চনযুক্ত যিটো মানে সোণৰ নিচিনা মূল্যৱান শৰীৰ পাওঁ। आओ मन में बसाए श्री राम को। मैं हरिद्वार গৈছিলো, 10 দিন আমি একটা প্রশিক্ষণ আছিল আৰু 10 দিনে আমাক এই গীতটো গোৱালে এটা লাইনৰ কাৰণে এটা লাইন মই কম কিহৰ কাৰণে গাইছে। आओ मन में बसाए श्री राम को, चलो तन से करे प्रभु नाम को। आओ मन में बसाए श्री राम को, चलो तन से करे प्रभु नाम को। चलो तन से करे, चलो तन से करे, चलो तन से करे प्रभु नाम को। बसाए श्री राम को, आओ मन में बसाए श्री राम को, चलो मन से करे प्रभु नाम को। Kisne
কাছকল আদি মালিক বিকাৰ আৰু এই ভজন ভাগৰ পণ্ডিত কি কৈছে वैष्णव में नष्ट न हो कंसन सिखाया पुनः निशाने शरीर तो केवल निशा मग्न हो आमी बिलाके व्यतीत करी और এই নিশাটো কি বিষয় নিশা এজন জগত দেবতা আছে যার নাম ভোলা শিব শংকৰ ভগৱান তেওঁ কিন্তু মানুহে বদনাম দি থৈ দিছে কথা আৰু ভাষা কোনো শাস্ত্ৰত উল্লেখ নাই কোনো শিৱ পুৰাণ বায়ু পুৰাণ ক'তো আপুনি দেখাব নোৱাৰে যে কি কয় ভাঙৰ নিচিনা নিজাযুক্ত ৰূপ আছে কাৰণ তেওঁ পৰম বৈষ্ণৱ ভগৱানৰ একান্ত সেৱক গতিকে শিৱই এটা নিচাত মগ্ন হৈ থাকে সৰ্বদা এইটো হ'ল ৰাম নামৰ নিচা সেইকাৰণে তেওঁ কৈছে ৰকাৰাদি নাম শ্ৰীনতু পাৰ্বতী মন প্ৰসন্নতা গাতি राम नाम संकया ओ पुण्य पार्वती मयि मत संकरंगे राम मिले कोई तुझे मां के नंबर किसे ये वायु पुराण श्लोक रकाली नाम निश्चिंतु पार्वती मोहे से बुलंद पुण्य पार्वती रकारादि नाम শুনি পৰম প্ৰসন্ন হয় মন ও শুনি পাৰ্বতী ময়ি মনতো সংকৰংগে ৰাম বুলিতে কৈ মই আনন্দিত হৈ যাওঁ পাৰ্বতী কোনোবাই ৰাম বুলি উচ্চাৰণ কৰিলে মই বলিয়া হৈ যাওঁ ৰাম বুলি কৈ যাওঁ ৰাম ক'ব গতিকে ৰাম নামৰ যিটো অমিয়া राम नाমৰ যিটো মাধুৰ্য অন্তঃকৰণে আপুনি এবাৰ লৈ চাবচোন আপুনি গম পাব লাহে লাহে নামে আপোনাৰ শৰীৰত এনেকুৱা ধনাত্মক ক্ৰিয়াশীল হৈ উঠিব কোনো বিষয়ে লালসা আপোনাক স্পৰ্শ কৰিব নোৱাৰিব শাস্ত্ৰ সেইকাৰণে লিখিলে লোভ মোহ কাম ক্ৰোধ বিষয় আক্ৰোশে মুছল মোহ ভগৱত একো দোষে সেইকাৰণে ৰাতি ভাগৱতৰ পৰা যাওঁতে দেখিলে যে ৰাতি 1টা বাজিছে ইফালে পানী লাও ওলমি আছে ফটককে এটা চিৰি ভৰাই ললে কিয় ললে এইটো নাম কিয় কৰিলা বোলে কি হ'ল না আপোনাৰ লোভ আহিলে বেলেগৰ পানী লাওটো আপোনাৰ কিয় চকুব এইটো লোভ আহিলে আপুনি এটা শাস্ত্ৰত পঢ়িলে লোভ মোহ কাম ক্ৰোধ বিষয় আক্ৰোশে মুছল মোহ ভগৱত একো দোষে মোৰ ভগৱতক কৈলে আমাৰ যে এইবিলাক দোষে নাপায় গতিকে মই লোভত কৰি পানী লাও চিনিও একো লোভে মোক একো নকৰে এইবিলাক আমি ভকত হৈছো মোহত পৰিলেও আমাৰ একো পাপ নহয় এনেকুৱা এনে কথা এই কথা লিখিলে নেকি গুৰুজনা ভুল ব্যাখ্যা ন লোভ নামৰ যিটো দুখ ত্ৰুটি জগতত জীৱনত মোৰ জীৱনত যদি লোভ আহিলে মোৰ দুখ মোৰ জীৱনত যদি মোহ আহিলে দুখ মোৰ জীৱনত যদি ক্ৰোধ আহিলে মোৰ দুখ এনেকুৱা বিষয় আক্ৰোশযুক্ত দুখে মোৰ ভকতক চুবই নোৱাৰে মোৰ ভকতক কাষলৈ নাযায় ক্ৰোধ ভকতৰ ওচৰলৈ নাযায় লোভ ভকতৰ ওচৰলৈ নাযায় কাম ভকতৰ ওচৰলৈ নাযায় ক্ৰোধ এইবিলাক নাযায় বিষয় আক্ৰোশে তেওঁলোকক স্পৰ্শ কৰিব যদি হয় তেতিয়াহ'লে আমাৰ ইয়াত ভকত বুলি কয় বাহিৰৰ ফালে ভগত বুলি কয় ভগত কম আৰু ভকতিটো ভকতি বুলি নকয় ভগতি অৰ্থাৎ ভগতি ভগৱন্তলৈ জীৱনৰ গতি গতিকে ভগৱন্তমুখী জীৱনৰ গতি নিৰ্দিষ্ট হৈ হিয়া আর জ্ঞানত কর্মত করি ভোগ দেখি মহাশ্রেষ্ঠ ভগতি মধ্যত মুখ্য আর শ্রবণ কীর্তন আত্মধুরী
বিধিৰ কিংকৰটিটো ভক্তিৰ ভিতৰত জ্ঞান বৈৰাগ্য কৰ্মৰ ভিতৰত ভক্তি শ্ৰেষ্ঠ গতিকে শ্ৰেষ্ঠ ভগৱতী যেতিয়া আপুনি জীৱনত গ্ৰহণ কৰিলে আপুনি বিধিৰ কিংকৰ এইটো এটা বেলেগ ধৰণে ব্যাখ্যা কৰে যে আমি অবিধি কিংকৰ বিধি কিংকৰ এৰা বিধি কিংকৰ মানে কি আপুনি বিধিৰ দাস কৰিলে বিধিত যি লিখা আছে আপোনাৰ কপালত যিটো লিখি লৈ আহিছে সেইমতে আপোনাৰ জীৱন চলি যাব কিন্তু যিজন ভগৱানৰ সমৰ্পণ হৈ গ'ল তেওঁ বিধি কিংকৰ নহয় তাৰমানে তেওঁৰ কপালত যিয়ে লিখা আছে সেইমতে তেওঁ নচলে কাৰণ তেওঁৰ জীৱনটো যে ভগৱানে চলাব গতিকে বিধিয়ে যদি বিধিত লিখা আছিলে আৰু বহুত দুৰ্বলতা মৰিব লগা আছে নহয় সেই বিধি কাটছে বিধি কিংকৰ নহয় তেওঁ ঈশ্বৰৰ কিংকৰ এতিয়া গতিকে বিধিক ধ্যান কৰিলে ভাগ্য ধ্যান কৰা কপালত তেনেকে ভাগ্য ধ্যান কৰা তেওঁ ধ্যাইছে ভগৱান তুমি যেনেকে নিবা তেনেকে মই তুমি মোক যি কৰিবা মই একো দিয়া নাই হ'ব মোৰ কাৰণে একো বহুত বিচাৰ হ'ব স্থিত কৰিব জীবস্য সুখ দুঃখেষু সমসঙ্গ বিবর্জিত মূল্যনিন্দা শিবির মোহি ভক্তা সমীপ গরম ঠান্ডা পোয়া নোপোৱা সুখ দুখ সমদুঃখেষু সুখেষু দুখত সুখত তেওঁ স্থিত কৰে বহুত দুখ আহিলেও তাৰ ক'বলৈ হ'ব প্ৰভু তুমি বিশ্বাস কৰিব লাগিব বহুত সুখ দিছে যেতিয়া আত্মআধাৰত নাযায় একদম ঠাণ্ডা হৈ থাকিব না এইবিলাক ভৰসা নাই আজি আছো কাইলৈ গতিকে এইটোত মইতো উঠি ধৰি যাম হে ভগৱান তুমি মোক পৰীক্ষা চাইছা নেকি ভগৱানৰ প্ৰতি গতিকে এই সুখটো তুমি মোৰ ভিতৰত যিহেতু বহি আছা মোৰ হয় তুমি ভোগ কৰা মোক প্ৰয়োজন কিমান স্থিত কৰিব এই স্থিতপ্ৰজ্ঞ অৱস্থালৈকে মানুহ এজনক লৈ যায় ভক্তি যিটো শ্ৰেষ্ঠ বুলি কৈছে জ্ঞান মাৰ্গ কৰ্ম মাৰ্গ সকলো সেইকাৰণে কৈছে সেইকাৰণে কৈছে যে যদি শ্ৰৱণ কীৰ্তন তেওঁ জীৱনত ধাৰণ কৰে ভগৱানৰ ক্ষেত্ৰত তেতিয়াহ'লে তেওঁ বিধিৰ কিংকৰ আৰু আমাৰ বহুতে ক'ব খোজে যে বেদৰ বিধান মতে যিবিলাকে চলে তেওঁলোক বিধি কিংকৰ যিসকলে বেদৰ বিধান মতে নচলে তেওঁলোক অবিধি কিংকৰ এইটো নহয় কাৰণ মহাপুৰুষ গুৰুজনাই যি হৰিনাম উলিয়াইছে মহাপুৰুষ মাধৱদেৱৰ মতে অৱনীতি চাৰি বেদ বিচাৰি বেদত হৰিনাম দিনাতে বেদ বিচাৰ কৰি হৰিনাম উলিয়াইছে গতিকে কেনেকে আপুনি বেদৰ মতে নচলিব ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰা বেদ মুক্ত বেদত বাদ দিয়ে আপুনি চলিব নোৱাৰে আৰু ভাগৱত হ'ল শ্ৰুতিজনক অৰ্থাৎ বেদৰ মাতৃ সেইকাৰণে মহাপুৰুষে বেদৰ ভাগৱত গ্ৰহণ কৰিলে আৰু যিহেতু ৰাম প্ৰণৱ প্ৰমুখে মহা তুমি হব আশ্ৰয় আৰু তুমি হব মহাভাগ্য যিহেতু পৰম হৰি চিত্তত নিশ্চয় কৰি একান্তে বুজিলা সকলোৱে ভগৱানক একান্তে ভজনা কৰিলে প্ৰভু আপুনি যদি ভগৱানক একান্তে ভজনা কৰে আপোনাৰ স্বৰূপ বেলেগ হৈ যাব আৰু তেনেকুৱা ভগৱানক ভজা ব্যক্তি যদি আপোনাৰ সন্মুখত মুখামুখি হয় আপোনাক তেওঁ এটা বেলেগ দৃষ্টিৰে চাব আপোনাৰ এটা বেলেগ স্বৰূপত তেওঁ দেখাব একেটা সেইকাৰণে ৰাক্ষস নগৰে হনুমান যেতিয়া কিমান বিচাৰি গ'ল ইমান ৰাক্ষসৰ মাজত বিভীষণক তেওঁ মংগল বেশেৰে ভক্ত হিচাপে তেওঁ দৃষ্টি দিছে আপোনালোকে বিভীষণ বুলি ক'লে ভাবে নেকি খুব ধুনীয়া মানুহ এজন ৰাক্ষসৰ নিচিনা বিভীষণ শব্দৰ অৰ্থটো হ'ল
বিশিষ্ট ভীষণ ইতি বিভীষণ ইমান ভীষণ বিশিষ্ট ভীষণ ভয়ঙ্কর রাক্ষস রাবণ যেনেকুৱা তেনেকুৱা কিন্তু তেওঁ দেখা যেনেকুৱা ভিতৰত এটা নিৰ্মল ভক্ত তেওঁৰ শৰীৰৰ ভিতৰত জোতা আছে আৰু সেইটো ৰাৱণেও দেখা নাপালে ব্ৰহ্মাই দেৱতাকে মোক নেদেখিলে কিন্তু হনুমানে গৈ দেখিলে এইজনৰ ভিতৰত দেখোন ময়ে সোমাই আছে সেইকাৰণে গাত ভস্ম ধূলি সানি থকা সৰ্পৰ মুণ্ড মালা পিন্ধি থকা ভগৱান শংকৰ শিৱ মেনকাই কি দেখিলে ব্ৰহ্মাই কলে যে মই ভাল ল'ৰা এটা দিম তোমাৰ ছোৱালীৰ কাৰণে সতীৰ কাৰণে ব্ৰহ্মাই কৈছে বেয়া ল'ৰা হ'ব নহয় একে আশাৰ বাপে মাকে মানি ল'লে হ'ব বোলে কোন বোলে কৈলাশ মোৰে ল'ৰা দি দিম ব্ৰহ্মাৰ পুত্ৰ বিয়া পাতিবৰ কাৰণে আহিছে একদম মানে অৱস্থা ভয়ংকৰ ৰূপ লৈ আহিছে আৰু মেনকাই ভয় খাইছে আমাৰ কামৰূপী লোকগীতত খুব ধুনীয়াকৈ বৰ্ণনা কৰিছে ও নেগে পাৰ আমাৰ শাহুৱে পৰা একদম আগবাঢ়ি যায় ন জয়া আনিবৰ কাৰণে বিয়া দিব যিয়ে পত্নীয়ে খুব লষ্ট শাহুৱে বিলাকে একদম পদলৈকে গৈ বাবা একদম কৰি তিলক লগাব চাকি বন্তিৰে চুম্বন কৰি পেলাই নিজৰ পুত্ৰ জ্ঞান কৰি পেলাই বিষ্ণুস্বৰূপ বৰক আদৰে সেইকাৰণে আমাৰ ভাৰতৰ সনাতন পৰম্পৰা জোঁৱায়েকে কেতিয়াও শাহু শহুৰক সেৱা কৰিব নালাগে সৰস্বতী সেৱা কৰিব নালাগে শাহু শহুৰে দিব নালাগে জোঁৱায়েক কাৰণ বিষ্ণু স্বৰূপ বুলি তেওঁ মানি ল'লে ইমান পৰম্পৰা আছে যে যিহেতু বিষ্ণু স্বৰূপ বৰ তোমাক স্বাগতম এই বাক্যটো কলৰ তলত ক'ব লাগে এই বিষ্ণু স্বৰূপ বৰ তোমাক স্বাগতম এই বুলি লয় আৰু কলৰ তলত চানিৰ তলত বহুৱাই নিজ পিতৃয়ে নিজৰ কন্যা মই বিষ্ণু স্বৰূপ বৰ অমুক শ্ৰীমান অমুকক মোৰ কন্যা শ্ৰীমান কল্যাণীয়া অমুকক পানী গ্ৰহণ কৰে অমুক গতিকে স্বয়ং বিষ্ণুৰ স্বৰূপ জ্ঞান কৰা কিন্তু ও নেগে পাৰ তোৰ পৰা আৰু আহি বোধে ক'লে যে এনেকুৱা ল'ৰালে মোৰ ইমান সুন্দৰী আটাইতকৈ ধুনীয়াটো সতীৰ নিচিনা ধুনীয়া কন্যাটো ইমান মোৰ ইমান ধুনীয়া ছোৱালীজনী মই নিদিওঁ এনেকুৱা ল'ৰালে কিন্তু সতীৰ বিশ্বাস যে ব্ৰহ্মাদেৱে কৈছে মোৰ পিতৃৰ তাত সন্মতি জনাইছে গতিকে কলৰ তলৰ পৰা যদি বৰ উভতি যায় তেতিয়াহ'লে মোৰ জীৱনৰ কাৰণে অকল্যাণ হ'ব গতিকে মই আমাৰ নিজেই চাই এইবুলি সতী আহিছে চাবলৈ আৰু সতীয়ে কি দেখিছে জানে এই সৰৱে বন্ধা ইয়াত
কি দেখা সর্বাঙ্গ সুন্দর দেবাঙ্গ কোঠারে সুন্দর সুঠাম শরীর একদম শিৱৰ যি শৰীৰ দেৱতাবিলাকৰ ভিতৰত বহুত সুন্দৰ শৰীৰৰ গৰাকী শিৱ সেই শৰীৰটোৰ প্ৰতি অহংকাৰ নাহক বুলি তেওঁ বস্ত্ৰ বুলি খানে ৰাখে গোটেই গা হে ভগৱান মোৰ যাতে শৰীৰটোক লৈ পেলাই মোৰ অহংকাৰ ইমান দৃঢ়তা আছে গতিকে কিন্তু সতীয়ে আচল স্বৰূপটো দেখি দিলে কি সুন্দৰ দিব্য শিৰৰ মুকুট তিলবিলাই জ্বলি আছে পুষ্পমালা পৰিধান কৰিছে আপদে লম্বী সুন্দৰ শ্যাম বৰ্ণ কৰি ভগৱানৰ নিচিনা সুঠাম বাহুবলী পৰাক্ৰমী সুন্দৰ অলংকাৰেৰে সমস্ত শৰীৰ বিভূষিত হৈ আছে পাত ভূমিগীত পৰিধান কৰিছে ইমান সুন্দৰ আজি যি দান্ত দিছে যে মই বিয়া বোলে যেতিয়া ভাৱনা তোলে সেইটোলৈ বিয়া মোৰ আপত্তি নাই গতিকে এগৰাকী স্ত্ৰীয়ে কাৰোবাৰ দৃষ্টিত পুৰুষজন যিয়েই নহওক এগৰাকী সতী নাৰীৰ দৃষ্টিত তেওঁৰ স্বামীজন অন্তঃদৃষ্টিৰে তেওঁ যদি চায় তেতিয়াহ'লে তেনেকুৱা এগৰাকী স্বামীক তেওঁ নিৰ্ণয় কৰি উলিয়াব পাৰে আৰু এইটো ঠিক যে নিজৰ স্ত্ৰীৰ দৃষ্টিত এগৰাকী সৰ্বাংগ সুন্দৰ পুৰুষ হিচাপে নিজক প্ৰদৰ্শন কৰিবৰ কাৰণে তেওঁ কিন্তু নিজৰ সততা ৰক্ষা কৰিব লাগিব যদি নকৰে তেতিয়াহ'লে কৰিব তেওঁ যদি নিজৰে গণ্ডগোল আছে তেওঁ নিজৰ পত্নীৰ আগত দৃঢ়তাৰে কি অৱহেলা নিৰ্মাণ কৰিব পত্নী সতী সাবিত্ৰী জানিছো তোমাৰ গণ্ডগোল আছে তুমি কি কি সাহসেৰে তোমাৰ পত্নীৰ সন্মুখত তুমি স্বামী হিচাপে দেখা গতিকে দৃঢ়তা শিৱৰ আছিল অন্য দেৱতাৰ নিচিনা শিৱৰ বিবাহ দ্বিতীয় বিবাহ কৰা সতী যেতিয়া দেহত্যাগ কৰিছে তাৰ পৰৱৰ্তী সময়ত তেওঁ পৰ্বতৰ জীয়াৰী হৈ পাৰ্বতী হৈ আহিছে তেওঁকে বিবাহ সমাহিত কৰিছে সেইকাৰণে বিবাহ সম্পন্ন পূৰ্বকল স্বামী স্ত্ৰীৰ সম্পৰ্ক এটা যুগৰ নহয় ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰা স্বামী স্ত্ৰীৰ সম্পৰ্ক 7 জনমৰ মই যিগৰাকী নাৰী পত্নী হিচাপে জীৱনত গ্ৰহণ কৰিছো মোৰ দৃষ্টিত তেওঁ মোৰ আজিৰ লগত নহয় যুগ যুগ আমি তেওঁ একেলগে আহি আছো এইটোকে আমি বিশ্বাস কৰোঁ কৰিব লাগে দুজনে কৰিব লাগে যে তুমি মোৰ আজিৰ নহয় কিন্তু এতিয়া এনেকুৱা দৃষ্টিভংগী হৈছে যে এইবাৰ মৰিলে তোমাৰ নিচিনা যাতে আৰু নাপাওঁ এই পৰ্যায়ত কিছু দিনলৈ দিগদাৰ হৈ যাব স্ত্ৰী পুৰুষ হ'লে কম অন্য প্ৰদেশত এইটো নাই সেইকাৰণে তাত ভেলেণ্টাইন ডে আজি পালন কৰে যিবিলাক বেমাৰ আমাৰ আজিকালি আমাৰ খুব চলিছে বিবাহ বাৰ্ষিকী পালনৰ ধুম উঠিছে আজিকালি আমাৰ ভাৰতবৰ্ষতো বিবাহ বাৰ্ষিকী পালন কৰাৰ প্ৰয়োজনেই নাই এওঁলোকৰ কথাটো কি বিদেশত যিবিলাক পশ্চিমীয়া সভ্যতা কেনেকৈ এবছৰ এটা স্বামী স্ত্ৰী এহালে এবছৰ কিবাকে কটাব পৰাটো ডাঙৰ কথা আমি এবছৰ কটালো বা চেলিব্ৰেশ্যন কৰিব লাগে তেতিয়া 2 বছৰ কটালো চেলিব্ৰেশ্যন কৰিব লাগে আমাৰতো মৰ্যাদা সম্পন্নৰে আমাৰ বিবাহ হয় সমগ্ৰ সমাজ অগ্নি সাক্ষী কৰি গুৰু আসনত সাক্ষী কৰি সমাজত সাক্ষী কৰি গোৱাপান আৰু দণ্ড অৰিহণাৰে এখন সমাজত আগবঢ়াই লৈ আহি বিবাহ বৃদ্ধি দ্বাৰা সমগ্ৰ পিতৃপুৰুষ কেৱপুৰুষলৈকে পিণ্ড আদি প্ৰদান কৰি শ্ৰাদ্ধাদি সম্পাদন কৰি এহাল পতি পত্নী এই সম্পন্নটো কোনোটা নহয় যে কিবা কথাতে ভাঙে একদম সেইকাৰণে যিবিলাক উন্নত দেশ প্ৰযুক্তিৰে কৃষ্টিৰে তাতে তাত দুটা বস্তু বেছি এটা হ'ল বিবাহ বিচ্ছেদ এটা হ'ল আত্মহত্যা কিন্তু ভাৰতবৰ্ষত এই দুটা বস্তু নাছিল আগতে এতিয়া ইয়াতো লাহে লাহে হ'বলৈ ধৰিলে তাৰ কাৰণটো হ'ল এইটোৱে যে ভাৰতবৰ্ষৰ মানুহৰ যি আনুষ্ঠানিক শিক্ষা এই শিক্ষা আধ্যাত্মিক শিক্ষা বিহীন যদি আধ্যাত্মিক শিক্ষা যুক্ত হৈ থাকে কাৰোবাৰ জীৱনত তেওঁ যিমান PhD কৰক কিবা কৰক যিমান শিক্ষা লওক তাৰ সমসাময়িকভাৱে তেওঁ যদি শাস্ত্ৰীয় জ্ঞান বা আধ্যাত্মিক জ্ঞানেৰে তেওঁ পৰিপূৰ্ণ হয় তেতিয়াহ'লে তেওঁৰ জীৱনত এই দুটা বস্তু কেতিয়াও নাহে এক আত্মহত্যা দ্বিতীয়টো বিবাহ হৈছে কাৰণ তেওঁ সিদ্ধান্ত লৈছে তেনেকৈ আৰু ইচ্ছা কৰিলে পতি পত্নী তেওঁলোকৰ নিজৰ চৰিত্ৰগত ফালৰ পৰা তেওঁলোকে নিজক সংশোধন কৰি এটা সম্পূৰ্ণ সুন্দৰ পৰিয়াল এটা তেওঁলোকে নিৰ্মাণ কৰিব পাৰে আৰু তেওঁলোকৰ গৰ্ভত বা ঔৰসত যিবিলাক অতি সম্পত্তি জগতলৈ আহিব তেওঁলোক এনেকুৱা সংস্কাৰ যেনেকৈ আপোনাৰ গৰ্ভধাৰণ সংস্কাৰ এটা সংস্কাৰ যাক আমি পুং সংস্কাৰ বুলি কওঁ শাস্ত্ৰত উল্লেখ আছে মনোমালী স্মৃতিত খুব ধুনীয়াকৈ এইবোৰ কথা বৰ্ণন হৈছে গতিকে নাজানি যিবিলাকে ভুল কৰিলে বেলেগ কথা
মই সেইকাৰণে বাৰে বাৰে কওঁ যে যিবিলাক উঠি অহা প্ৰজন্ম তেওঁলোকে সতি সম্পত্তি কেনেকৈ জগতলৈ আনিব তাৰ কাৰণে সম্পূৰ্ণ শাস্ত্ৰগত পদ্ধতিগত শিক্ষা আছে সেইটো ল'ব লাগে গ্ৰহণ কৰিব লাগে আৰু সেই কোন সংস্কাৰৰ দ্বাৰা গৰ্ভধান সংস্কাৰৰ দ্বাৰা যদি কোনোবাই জগতলৈ সন্তান আনে সৎগুৰুৰ আশ্ৰয় থাকি তেতিয়াহ'লে সেই সন্তান মহাপুৰুষ হ'বই সৎপুৰুষ হ'বই আপুনি লিখি ৰাখে সেই সন্তানৰ পৰা আপুনি কেতিয়াও জ্বালা খাব নালাগে গতিকে এই কথা শাস্ত্ৰই বিশ্বাস কৰিছে সেইকাৰণে স্পষ্ট কৰিছে যে এওঁলোকেও কি কৰিছে চিত্তত নিশ্চয় কৰি একান্ত বুজিলা ভগৱন্ত আপোনাৰ চিত্তত স্থিৰ কৰি পেলাই আপুনি ভগৱন্তক বুজিব লাগিব হীৰা আর যিটো আত্মা ঈশ্বৰক শুনিলে খুবৰ মহাৰিকি সমাজাৰ আছে ও হেমা বন্ধু আলোক সুধি ৰাইলামুক এতেকে মোৰ ভাগ্য হরি অসবিত কহিল তোমাত হবে অনুদিনে শুনে যিটো সেইটো পবিত্র কৰে দেহে সমে আপোন আত্মাক ইয়াত দুৰিত শব্দটো ব্যৱহাৰ হৈছে দুৰিত মানে অকল্যাণ অমংগল আমার নামঘোষার একটা শ্লোক আছে মানুহে এইটো কি বুলি কয় দূৰত বিদুৰ সুন্দৰতা বুলি কয় দূৰত বিদুৰ সুন্দৰতা অহংকাৰ আনন্দ ব্যাখ্যাৰে কৃষ্ণক ভাৱে সৰ্বত দূৰত বিদুৰ নহয় দূৰিত বিদুৰ সুন্দৰতা ভগৱানক বুজিলে তেওঁৰ জীৱনৰ দূৰিতবিলাক দূৰিত শব্দৰ অৰ্থ হ'ল জীৱনৰ অকল্যাণ অকল্যাণবোৰ দূৰ কৰিব এই অকল্যাণ আর রাম হরির হরিবাসরত যিটো নিরাহার হইয়া তাহার ফলর সীমা নাই কৃষ্ণর সদেমতী অধিয়া পাইবে মহাগতি পরলোকে বাহিবে মোহি ইহলোকত আপনার মহিমা যথেষ্ট বাঢ়িবে পরলোকতো বাঢ়িব কেনেকে হৰিবাসৰত যিটো হৰিবাস মানে হৰিবাসৰত যিটো নিৰাহাৰ হৈ পৰে তাহাৰ ফলত মেলা হৰিবাসৰ সংস্কৃত শব্দ একাদশীৰ দিনটো হৰিবাসৰ সেইকাৰণে কোনো বৈষ্ণৱে একাদশীৰ দিনা কোনো অন্ন গ্ৰহণ নকৰে যদি তেওঁ বৈষ্ণৱৰ স্বাৰ্থ একাদশীৰ দিনটোত তেওঁ উপবাস থাকে নিৰাহাৰ ভাগৱতত লিখিছে গুৰুজনাই লিখিছে হৰিবাসৰ যিটো নিৰাহাৰ হৈ থাকে তাহাৰ ফলৰ সীমা নাই তেওঁ পৰ্যাপ্ত পৰিমাণে কিমান ফল ভগৱানৰ প্ৰাপ্তি যি বিচাৰে একাদশীৰ দিনা অন্ন ভোজন কৰিলে তেওঁ নিজৰ পুনৰ পাপসমূহ তেওঁ যিবোৰ পাপ তেওঁ পুণ্য কৰ্মৰ দ্বাৰা বিনাশ হৈছিল সেই পাপবোৰ পুনৰ জীৱন্ত হৈ হৰিবাসৰ সেইকাৰণে একাদশী ব্ৰত নিতান্ত কৰিলে তেওঁ কৃষ্ণ স্বামীত তেওঁৰ মতি হ'ব আৰু তেওঁ মহাগতি প্ৰাপ্ত হ'ব পৰলোকত তেওঁৰ মহিমা হে ৰাম যিটো শাস্ত্ৰ ভাগৱত পঢ়ে বিপ্ৰ হবে দেৱে হইবে আপনি মহাজ্ঞান কীৰ্তি ক্ষত্ৰিয়ে পঢ়িয়ে পাইবে সহাৰা বহুমতি বৈশ্যে পঢ়ি পাইবে নবনিধি ক্ষুদ্ৰ হবে পঢ়ে দেৱে এইটো মহাভাগৱত সমস্ত পাপতে হইবে শুদ্ধি
উপজিলে পুণ্য ৰাখি পাছত চাৰি হৈ আঁকি কৃষ্ণৰ চৰণে বহিলে বুদ্ধি। যদি তেওঁ ক্ষত্ৰিয় ধৰ্ম পালন কৰিছে, তাৰ মাজতে তেওঁ যদি ভাগৱত শ্ৰৱণ কৰে, তেতিয়াহ'লে তেওঁ অসাধাৰণ পৃথিৱী পাব, বনশক্তি অৰ্জন কৰি প্ৰজা পালন কৰিব। আপোনালোকে চাব, হিৰণ্যকশিপুৰ কথা ওলাইছে। হিৰণ্যকশিপুৰ এটাই মাত্ৰ বেয়া ৰূপ আছে, তেওঁ ভগৱান কৃষ্ণ শত্ৰু জ্ঞান কৰিছিল, বাদ বাকী তেওঁৰ একো বেয়া গুণ নাছিল। হিৰণ্যকশিপুৰ দৰে ৰজা, শক্তিশালী ৰজা পৃথিৱীত আজিলৈ দ্বিতীয়জন জন্মই হোৱা নাই। তেওঁ প্ৰত্যেকজন প্ৰজাক নিজৰ সন্তানতকৈ অধিক মৰম কৰিছিল। এইটো আচৰিত কথা। হিৰণ্যকশিপুৰ ৰাজসভাত কোনো প্ৰজা অকল্যাণ হোৱা নাছিল, কোনো প্ৰজা দুখত থাকিব লগা নাছিল। ইমান প্ৰজা বৎস আছে। গতিকে যদি তেওঁ ঈশ্বৰ ভজনা কৰি আছে, তেতিয়াহ'লে আৰু পাঠ কৰিব নকৰিলে কেনে তেওঁ পালন কৰিব। গতিকে কোনোবা যদি ক্ষত্ৰিয় হয়, ক্ষত্ৰিয় কোনবিলাক জন্মানত জায়তে শূদ্ৰ সংস্কাৰ বীজ শ্ৰুতি বেদ মাতৃ ভয় বিপ্র ব্রহ্ম জান ইতি ব্রাহ্মণ। ব্ৰহ্মক জানিলে তেওঁ ব্ৰাহ্মণ হ'ল। যদি তেওঁ বাহুবল পৰাক্ৰমৰ দ্বাৰা তেওঁ যদি প্ৰজা শাসন কৰে, তেওঁ যদি গোস্বামী শৰ্মা ব্ৰাহ্মণ কুলত জন্ম গ্ৰহণ কৰি তেওঁ যদি প্ৰজা পালন কৰিছে, তেওঁ কিন্তু ব্ৰাহ্মণ নহয়, তেওঁ ক্ষত্ৰিয় বুলিয়ে কয়। আৰু যদি তেওঁ সঁচাকে ভাগৱত শ্ৰৱণ কৰে তেনেকে, তেতিয়াহ'লে তেওঁ বল আহিব, বুদ্ধি। বৈষ্ণৱসকলে যিবিলাকে ব্যৱসায় বাণিজ্য কৰিছে, গো পালন কৰিছে, কৃষি কৰিছে, তেওঁলোকো বুদ্ধি। ক্ষুদ্ৰসকলৰ সমস্ত পাপৰ পৰা তেওঁলোক মুক্ত হ'ব। আৰু এটা সময়ত ব্ৰাহ্মণ, ক্ষত্ৰিয়, ক্ষুদ্ৰ, বৈশ্য সকলোৱে একেলগে আহি এটা স্তৰত ভগৱান কৃষ্ণৰ স্থানত বুদ্ধি হ'ব। ভাগৱতে ভাগৱত তাকে কৈছে আর নম ভগবন্ত অনন্ত প্রতি কৃষ্ণ ব্রহ্মাদি নজানে তত্ত্বসার জগতৰ যিটো নাথ কাণ পাৱে দণ্ডবতে কৰো নমস্কাৰ। আর ভূয়া অল্পমতিময়ী কলিযুগ আর আতঙ্গ সমীপ আর নজানো শ্রুতি সূত্র কেবল প্রণাম আত্মারে সন্তু। হে ভগৱান, মই ইমান গহন শাস্ত্ৰ এখন কৰিলো, আপোনালোকৰ আগত কলো, ইমানখিনি সামৰ্থ্য মোৰ নাই, কিন্তু তথাপিও কৰিলো যে মোৰো ভাগ্য আছে। তেওঁ কৈছে যে সেই শিক্ষকসকল আপোনালোকে মোক সোধাৰ কাৰণে মই ইয়াত কৃষ্ণৰ কথা কলো, ভগৱত কথা কলো, নহ'লেতো মই নকলোহেঁতেন। গতিকে মোক যে সুধিলে আপোনালোকে, মোৰ ভাগ্য আছে কাৰণে মোক সুধিলে, যাৰ কাৰণে মোৰ শ্ৰীমুখে মই কৃষ্ণৰ কথা ক'ব পাৰোঁ, সেইটোৱে কৈছিল। আৰু একেখিনি কথাকে আজি আমিও আপোনালোকে আমন্ত্ৰণ কৰি আমাক কৃষ্ণ কথা কোৱাৰ সুযোগখন দিলে কাৰণে কৃষ্ণ কথা ক'ব পাৰিব। যেনেকে আমাৰ মহাভাগ্যৱান কৰি আমাক তুলিছে আপোনালোকে, তাৰ কাৰণে আপোনালোক আমাৰ কাৰণে পৰম সাৰ। আজি আপোনালোকে ইমান সুন্দৰ পৰিৱেশৰ বাতাবৰণত বহি কৃষ্ণ কথা যদি ক'বলৈ নিদিলেহেঁতেন, মনোমত কৰিলোহেঁতেন। গতিকে ইমান গহন শাস্ত্ৰ ব্ৰহ্মাদী দেৱতাসকলেও তাক পথ নাপায়, আমিনো কোনটো তাক